আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ অহা 10 নৱেম্বৰ তাৰিখৰ পৰা তেখেতসকলৰ ধাৰাবাহিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী লৈছে আৰু এই আন্দোলনৰ কোনটো পৰ্যায়ত কেনেকৈ হ'ব সেইখিনি অলৰেডি আমাৰ কেন্দ্ৰীয় কমিটিয়ে কেনেকৈ হ'ব সেইখিনি শিডিউল তেখেতসকলে প্ৰকাশ কৰি প্ৰেৰণ কৰিছে আমালৈ আৰু সেয়া প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলে কিন্তু জনাটো দৰকাৰ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই আন্দোলনত উপস্থিত থকাটো বাধ্যতামূলক এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে সেই আন্দোলনত অংশগ্ৰহণ কৰিব কাৰণ অসম চৰকাৰে এতিয়ালৈকে টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি দাবীসমূহ তেখেতসকলে এতিয়ালৈকে মানি লোৱা নাই বা টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি বৰ্তমানলৈকে অসম চৰকাৰে সমাধান কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই এই সকলো কথাত চালি জাৰি চাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিয়ে এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে 10 নৱেম্বৰ তাৰিখৰ পৰা ধাৰাবাহিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু সেই আন্দোলন তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে অসম চৰকাৰৰ অসমৰ শিক্ষা বিভাগৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে পজিটিভ যদি খবৰ নাহে টিউটৰ ছাৰ বাইদেউসকলৰ মন পুঠৰ বাবে যদি তেখেতসকলৰ পৰা যদি আমাৰ কাৰণে যদি সমস্যা সমাধানৰ পথ যদি নাহে বা তেখেতসকলৰ পৰা যদি সেইখিনি খবৰ নিদিয়ে তেতিয়ালৈকে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত অলৰেডি আমাৰ কেন্দ্ৰীয় কমিটিয়ে সংবাদ মেল যোগেদি ঘোষণা কৰিছে আৰু সেই মৰ্মে এই আন্দোলন কোনটো পৰ্যায়ত কেনেকৈ হ'ব সেইখিনি এটা শিডিউল তেখেতসকলে প্ৰকাশ কৰিছে আৰু সেই শিডিউল ৱাইজত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিব লাগিব বা সেই কাৰ্যসূচীৰ আপোনাৰ নিয়ম নীতি মানি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিব লাগিব এয়া অলৰেডি কেন্দ্ৰীয় কমিটিয়ে জনাইছে আৰু সেয়া কেনেদৰে হ'ব সেই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীন ফৰটেকা কৰিছে এখন আপোনাৰ তালিকা যিটো তালিকাৰ মতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় কমিটিয়ে অলৰেডি ডিষ্ট্ৰিক্ট ৱাইজত এটা আন্দোলনৰ শিডিউল তেখেতসকলে প্ৰকাশ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেকা কৰিছে অন চিট ইন ডেমনষ্ট্ৰেশ্যন দ্য ডেট অফ উইচ অফ দ্য পাৰ্টিচিপেট ফ্ৰম ডিষ্ট্ৰিক্ট অফ আছাম ইয়াত তেখেতসকলে উল্লেখ কৰিছে যিটো আন্দোলন বা যিটো অৱস্থান ধৰ্মগত কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে এই আন্দোলনত আমাৰ ডিষ্ট্ৰিক্ট ৱাইজত অংশগ্ৰহণ কৰিব লাগিব টিউটৰ ছাৰ বাইদেউসকলে এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে কেনেদৰে সেই আন্দোলনটোত অংশগ্ৰহণ কৰিব সেইখিনি ইয়াত তালিকাখন প্ৰকাশ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেকা কৰিছে ডেট এণ্ড ডিষ্ট্ৰিক্টটোৰ নাম ইয়াত উল্লেখ কৰিছে যিহেতু অহা 10 নৱেম্বৰ তাৰিখৰ পৰা যিখিনি আন্দোলন কাৰ্যসূচী হাতত লৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকলে প্ৰথম পৰ্যায়ত আপোনাৰ 10 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 10 নৱেম্বৰত কোনবিলাক ডিষ্ট্ৰিক্ট সেই আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব সেইখিনি ইয়াত প্ৰকাশ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেকা কৰিছে 1 নম্বৰত আছে বাক্সা জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব লাগিব 2 নম্বৰত বঙাইগাঁও 3 নম্বৰত গোৱালপাৰা 4 নম্বৰত ডিমা হাছাও এনচি হিলছ বুলি কৈছে আপোনাৰ 5 নম্বৰত যোৰহাট 6 নম্বৰত কামৰূপ ৰুৰাল 7 নম্বৰত কামৰূপ মেট্ৰ 8 নম্বৰত কাৰ্বি আংলং আৰু 9 নম্বৰত নগাঁও 10 নম্বৰত নলবাৰী আৰু 11 নম্বৰত ওদালগুৰি আৰু 12 নম্বৰত কাৰ্বি আংলং ৱেষ্ট নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰটেকা কৰিছে প্ৰথম পৰ্যায়ৰ যিখিনি আন্দোলন হ'ব এই আন্দোলনত 10খন ডিষ্ট্ৰিক্টক বাছি দিছে সেই 10খন জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তাত আপোনালোকে অংশগ্ৰহণ কৰিব লাগিব আৰু আপোনালোকৰ সমস্যাখিনি অসম চৰকাৰক অৱগত কৰাব লাগিব অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগিব যিহেতু শীতকালীন অধিৱেশনত হয়তো 2017-18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেই আইনখন হয়তো বেঞ্চাৰ স্কুল প্ৰাধিকৰণ কৰিবৰ কাৰণে নতুনকৈ হয়তো সংশোধনী কৰিবলৈ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তত যাতে নেকি সম্পূৰ্ণভাৱে সেই আইনখন সংশোধনী কৰি টিউটৰ শব্দটো সেই আইনখনৰ পৰা উঠাই লৈ আমাৰ টিউটৰৰ শিক্ষকসকলে আপগ্ৰেড কৰে এটা প্ৰচেছ কৰে সেয়া তেখেতসকলে এটা সংশোধনী প্ৰস্তাৱ আনিব লাগিব আৰু সেই সংশোধনী অনাবৰ বাবেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো আন্দোলন কৰিব লাগিব আৰু ধাৰাবাহিক আন্দোলন কৰিব লাগিব আৰু সেই আন্দোলন তেতিয়ালৈকে থমকি হয়তো নৰব যেতিয়ালৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ অসম চৰকাৰে নিদিয়ে তেতিয়ালৈকে আন্দোলনখিনি হয়তো চলি থাকিব এয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি উপলব্ধি কৰি আপোনালোকে ওলাই আহক 10 নৱেম্বৰ তাৰিখে যোনবিলাক ডিষ্ট্ৰিক্ট আছে আপোনালোকে তাত পূৰ্ণ পৰ্যায়ত অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰিবলৈ আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালো আৰু 11 নম্বৰ তাৰিখত কোনবিলাক ডিষ্ট্ৰিক্টে পৰিছে সেইখিনিও আপোনালোকৰ লগত মই ক'ম আপোনালোকে নিশ্চয়কৈ শেষলৈ ভিডিঅ'খিনি চাই থাকিব
আৰু 11 নৱেম্বৰৰ পৰা আপোনাৰ যিবিলাক জিলা আপোনাৰ সেই আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব সেইখন জিলাৰ নাম আপোনালোকক মই জনাই দিছো 1 নম্বৰতে আছে আপোনাৰ চৰাইদেউ 2 নম্বৰত আছে চিৰাং 3 নম্বৰত আছে দুবৰি 4 নম্বৰত আছে ডিব্ৰুগড় আৰু 5 নম্বৰত মাজুলী 6 নম্বৰত মৰিগাঁও 7 নম্বৰত শিৱসাগৰ 8 নম্বৰত সাউথ সালমা মানকাছাৰ আৰু হয়তো 10 নম্বৰত তিনচুকীয়া আছে নিশ্চয়কৈ আপুনি কিস্কিন ফটেকো কৰিছে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব লাগিব যিখিনি আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজত যিখিনি আন্দোলনৰ সিদ্ধান্ত লৈছে সেই আন্দোলনৰ মৰ্মে আপোনালোকে তাত অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰক আপোনালোকৰ সমস্যাখিনি সমাধানৰ এটা গতি উলিয়াবলৈ আপোনালোকে আন্দোলন কৰিবই লাগিব এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে ওলাই আহক অন্যথা আপোনালোকৰ কামখিনি যেন অসম চৰকাৰে কৰিব সেইখিনিও আমি কেতিয়াও বিশ্বাসত ল'ব পৰা নাই কাৰণ বাৰম্বাৰকৈ আপোনালোকৰ লগত শিক্ষামন্ত্ৰী আলোচনা কৰি শেষৰটো বাৰত আপোনালোকক নিশ্চয়কৈ তেখেতসকলে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলেগে আগৰ প্ৰতিশ্ৰুতিবিলাক কেৱল মিছা হিচাপে তেখেতসকলে প্ৰমাণিত কৰিলে আৰু নতুনকৈ যিটো প্ৰতিশ্ৰুতি কৰিলে সেইখিনিও যে হ'ব এয়াও আশা কৰিব নোৱাৰে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব আৰু 2014 চনৰ যিখিনি ভাৰ্তিকীকৰণ আইন সেইখিনি পূৰ্ণভাৱে সংশোধনীলৈ আনিবলৈ আপোনালোকে দাবী উত্থাপন কৰিব লাগিব আৰু যিহেতু এলপিএমইৰ ক্ষেত্ৰত টেট জাপি দিছে হাইস্কুলৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যনত 50% জাপি দিছে এই সকলোবিলাক সমস্যা সমাধানৰ বাবে আপোনালোকে নিশ্চয়কৈ মাত মাতিব লাগিব আৰু মাত মাতিলেহে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আৰু ইয়াৰ বাবে আন্দোলনৰ প্ৰয়োজন আছে আৰু সেই আন্দোলনত অংশগ্ৰহণ কৰি আপোনালোকে সফল ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ ডিষ্ট্ৰিক্ট ৱাইজত আন্দোলনৰ সিদ্ধান্ত লৈছে আপোনাৰ 10 নৱেম্বৰ তাৰিখত কোনবিলাক ডিষ্ট্ৰিক্ট আছে এয়া নিশ্চয়কৈ আপোনালোকে গম পালে আৰু 11 নৱেম্বৰত কোনবিলাক ডিষ্ট্ৰিক্টে অংশগ্ৰহণ কৰিব লাগিব সেইখিনিও নিশ্চয় আপোনালোকে এইটো স্কিমত দেখি আছে আৰু আপোনালোকে সেইমতে আপোনালোকে অংশগ্ৰহণ কৰিব লাগিব আৰু 12 নৱেম্বৰত কোনবিলাক ডিষ্ট্ৰিক্টে অংশগ্ৰহণ কৰিব লাগিব সেইখিনিও মই আপোনালোকৰ লগত কৈ আছো 12 নৱেম্বৰ তাৰিখে আপোনাৰ যিসকল ডিষ্ট্ৰিক্টে পৰিছে ইয়াত নাম দিয়া হৈছে 1 নম্বৰত আছে বৰপেটা 2 নম্বৰত আছে কাছাৰ 3 নম্বৰত আছে দৰং 4 নম্বৰত আছে ধেমাজি জোনাই 5 নম্বৰত আছে হাইলাকান্দি 6 নম্বৰত আছে কৰিমগঞ্জ 7 নম্বৰত আছে কোকৰাঝাৰ আৰু 8 নম্বৰত আছে লখিমপুৰ 9 নম্বৰত আছে শোণিতপুৰ 12 নম্বৰত আছে বিশ্বনাথ নিশ্চয়কৈ আপোনালোকে স্ক্যান ফটেকো কৰিছে সেই 10খন জিলাই হয়তো 12 নৱেম্বৰ তাৰিখে আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰিব লাগিব সেই 10খন জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্ব সহকাৰে ওলাই আহিব বুলি আশা কৰিলো কাৰণ আপোনালোকৰ সমস্যাটো নিশ্চয় অৱগত যিটো সমস্যা অসম চৰকাৰে বৰ্তমানলৈকে সমাধান কৰাৰ কোনো এটা সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা নাই বা টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে পজিটিভলি কোনো এটা সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিব পৰা নাই কিন্তু অন্যভাৱে আপোনালোকে যদি চাই শিক্ষা বিভাগৰ সকলোবিলাক সমস্যা এটা এটাকৈ অসম চৰকাৰে সমাধান কৰি আহিছে শিক্ষক কৰ্মচাৰীসকলক ভাল ভাল খবৰ দি আহিছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলকে কেৱল অন্যায়ভাৱে টিউটৰ সজাই মাননীয় মুখ্যমন্ত্ৰী আজি 5 বছৰ কাৰ্যকাল উখলিব হৈছে কিন্তু আজিলৈকে লখ নিদিলে কিন্তু তেতিয়া তেখেতে শিক্ষামন্ত্ৰী হৈ থাকোতে সেই টিউটৰসকলক নিযুক্তি প্ৰদান কৰিলে আৰু সম্পূৰ্ণভাৱে ইয়াৰ দায়ী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোতে তেখেতৰ শিক্ষামন্ত্ৰী হৈ থাকোতে তেখেতে সেইখন আইন প্ৰৱৰ্তন কৰিবৰ কাৰণে হয়তো তেখেতে অনুমতি প্ৰদান কৰিছিলে যিখন আইন হয়তো তেখেতসকলে এনেভাৱে বনালে যিখন শিক্ষক কৰ্মচাৰীক টিউটৰলৈ অৱনমিত কৰি সামান্য এটা ফাৰিটুকি প্ৰদান কৰি তেখেতসকলৰ জীৱন শেষ কৰি দিলে আৰু সেইজনে হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতকে আমি দোষাৰোপ কৰিম কাৰণ তেতিয়া আমাৰ সেইজন মুখ্যমন্ত্ৰী যিদিনা সেইখন আইন প্ৰণয়ন কৰিছিলে তেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে তেখেতে গম পাইছিলে শিক্ষামন্ত্ৰী হৈ থাকোতে তেখেতে হয়তো এইখিনি ক'ব পাৰিছিলে বা তেখেতসকলে জনাব পাৰিছিলে যে এনেকৈ এই শিক্ষক কৰ্মচাৰীসকলক যদি আমি এইখন আইন বনাই প্ৰাধিকৰণ কৰো তেনেহলে তেখেতসকলৰ জীৱন শেষ হ'ব যিহেতু তেখেতসকলে ইমান বছৰে বিনা বেতনে শিক্ষকতা কৰাৰ পাছত আকৌ প্ৰাধিকৰণৰ নামত আমিও যদি তেখেতসকলৰ লগত অন্যায় কৰো তেনেহলে নিশ্চয়কৈ সেইখিনি কেতিয়াও ন্যায়সংগত নহব আৰু সেইবাবে সেইখন আইন পূৰ্ণাংগভাৱে আপোনাৰ সেইখন আইন শিক্ষক হিচাপে তেখেতসকলে এইখন আইন প্ৰণয়ন কৰিব লাগিছিলে কিন্তু তাত টিউটৰ শব্দ লগাই কিছুমান ক্ৰাইটেৰিয়া লগাই তেখেতসকলক টিউটৰ সজাই ৰাখিলে এয়া গ্ৰহণযোগ্য হোৱা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি এবাৰ কথাটো বিবেচনা কৰিব লাগে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিব লাগে আপোনাৰ দিনত আপোনাৰ নেতৃত্বত সেই টিউটৰ ছাৰ বাইদেউসকলৰ কোনো এটা কাম নহল আৰু আপুনি সৃষ্টি কৰা আপোনাৰ শিক্ষা বিভাগত আপোনাৰ দায়িত্বত থাকোতে আপুনি বৰ্তমান মুখ্যমন্ত্ৰী সেইখন যদি সমাধান কৰিব নোৱাৰে তেনেহলে
তেনেহলে নিশ্চয়কৈ আপোনাৰ সেই যিখিনি আপুনি সেই টিউটৰ ছাৰ বাইদেউসকলৰ লগত অন্যায় কৰি গ'ল সেইখিনি হয়তো যুগ যুগ ধৰি আপোনাৰ নাম লৈ থাকিব কাৰণ সেইজন মুখ্যমন্ত্ৰীয়ে সেইজন শিক্ষামন্ত্ৰী হৈ থাকোঁতে এইখন আইন প্ৰণয়ন কৰি সেই সকলৰ জীৱন ধ্বংস কৰিলে এনেধৰণৰ আইন প্ৰণয়ন কৰিবও হয়তো নালাগিছিলে বুলি তেখেতসকলে হয়তো আপোনাক দোষাৰোপ কৰি হয়তো বহু যুগ যুগ ধৰি আপোনাৰ নাম লৈ থাকিব আৰু সেয়া যাতে নেকি নহওক আপুনি যাতে নেকি সেইখিনি সমস্যা সমাধান কৰিব পাৰে হয়তো আপোনাৰ এটা কলমৰ সহিত যিকোনো সমস্যা সমাধান হয় সেইখিনি কিয় আপোনালোকে সেইদৰে হাৰাশাস্তি কৰি ৰাখিছে সেই টিউটৰ ছাৰ বাইদেউসকলক সেইবাবে 2025 নৱেম্বৰ মাহৰ পৰা যদি আপোনাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ'ব তাতে আপুনি পূৰ্ণাংগভাৱে সেইখন আইন সংশোধন কৰি টিউটৰ শব্দটো উঠাই তেখেতসকলক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে পদ পাৰিশীলন কৰিবলৈ আকৌ বিনম্ৰভাৱে অনুৰোধ কৰিলো তেখেতসকলক নতুনকৈ আকৌ এপইণ্টমেণ্ট প্ৰদান কৰিবলৈকো আপোনালোকক অনুৰোধ কৰিলো শিক্ষক হিচাপে আৰু ৰেগুলাৰ পে স্কেল পে প্ৰদান কৰা এটা সুবিধা প্ৰদান কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ ডিষ্ট্ৰিক্ট ৱাইজত যিবিলাক আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন অংশগ্ৰহণ কৰিব লাগিব সেইখিনি আপোনালোকে গম পাৰে 10 নৱেম্বৰত কোনবিলাক ডিষ্ট্ৰিক্ট আছে 11 নৱেম্বৰত কোনবিলাক 12 নৱেম্বৰত কোনবিলাক আৰু সেই আন্দোলনটো ধাৰাবাহিকভাৱে চলি থাকিব যিদিনালৈকে অসম চৰকাৰে কোনো ধৰণৰ ভাল খবৰ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে নিদিয়ে ইয়াত নিশ্চয় আপুনি কিছুমান ফৰক কৰিছে হেকত অল দ্য প্ৰেচিডেণ্ট এণ্ড জেনেৰেল ছেক্ৰেটাৰী আৰ দ্য ৰিকুৱেষ্ট টু দ্য চাৰ্কুল দিছ নটিছ এণ্ড টেক এ নেচেচাৰী ষ্টেপ দ্য একশ্যন থেংক ইউ ইয়াত আমাৰ চিফ জেনেৰেল ছেক্ৰেটাৰী ইয়াত নাম আছে নিশ্চয় আপুনি স্কেন ফটেকৈ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলে ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম